নমস্কাৰ মোৰ প্ৰথমটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটি নতুন কামৰ বাবে নিজকে অকণমান সজাই পৰাই ল'লোঁ। এয়া হৈছে মুনবা, তেওঁ ধুনীয়াকৈ মোক সজাই আছে। ৰেডি হৈ আমি গোটেইকেইজনী একলগ হ'লোঁ। এয়া হৈছে মোৰ বন্ধু পুলক কোঁৱৰ, তেওঁক বান্দৰৰ পৰা সুন্দৰ কৰিবলৈ অকণমান চেষ্টা কৰিছে মোৰ ভণ্টি লিজাই। তেওঁ এটি সুন্দৰ অসমীয়া গীত লিখি উলিয়াইছে। গীতটিৰ নাম হৈছে তোমাকে বিচাৰে। আশা কৰোঁ সকলোৱে শুনি ভাল পাব। সৌ চুকত মই এজনী, আৰু এয়া হৈছে মোৰ মৰমৰ বান্ধৱী, আৰু এয়া হৈছে মোৰ মৰমৰ ভণ্টিকেইজনী, আৰু আনফালে আমাৰ লাজুকী বাই। লাহে লাহে আমাৰ শ্বুটিং আৰম্ভ হ'ল। এয়া আমাৰ মেইন হিৰো দেৱব্ৰতে প্ৰথমটো শ্বট দিছে। এটি সুন্দৰ ভিডিঅ' আঁৰত থকা মানুহকেইজন হৈছে এইকেইজন। কিমান যে কষ্ট কৰিব লগা হয়। বাহিৰৰ ৰ'দ বতাহ খাই এয়া আমি ক্লাছৰুমত সোমালোঁ। এয়া হৈছে ৰঞ্জিত দত্ত ছাৰ, ৰাজঘাট মহাবিদ্যালয় ভূগোল বিভাগৰ। কামৰ মাজতে আমি সকলোৱে মিঠাইৰ সোৱাদ ল'লোঁ। এয়া পুলক কোঁৱৰে বিলাই আছে। পুলকৰ গীতটি যেন সকলোৱে আঁকোৱালি লয়, মৰম আশীৰ্বাদ দিব, যাতে ভৱিষ্যত আৰু সুন্দৰ ভাল গানৰ উপহাৰ দি যাব পাৰে। ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ভুল হ'ব পাৰে ক্ষমা কৰিব।